এখনৰ দাম আহিব অনলি 1 লাখ টাকা 1 লাখ টাকা অনলি 5টা এলো হুইল পাব মাত্ৰ 80000 টাকা দিলে এখন ওলাই যাব ভিডিও চাই আহে তো আমি 1000 টাকা তেল পেট্রোল ভৰাই দি দিম গাড়ীত 1000 টাকা পেট্রোল ভৰাই দিব কিন্তু আপোনাৰ ভিডিওটো লাইক আৰু ফলো কৰি আহিলে আমি 1000 টাকা তেল ভৰাই দিম আমাৰ 2,10,000 টাকাত এইখন আপোনালোকে পাই যাব এল্টো এখনৰ দাম আহিব 3,30,000 টাকা 3,30,000 টাকা এখনৰ দাম আহিব 260 মাত্ৰ 2 লাখ টাকাত 13 মডেলখন পাই যাব 17 মডেল 275 যদি আপোনাৰ হাতত মাত্ৰ 1 লাখ বা 90,000 আছে আপুনি এখন ফাইনান্স কৰাব পাৰে এখনৰ দাম আহিব 260 2,60,000 টাকা এখনৰ দাম হ'ব 3,30,000 টাকা 3,30,000 টাকা দাম আহিব 2,30,000 টাকা 2,30,000 টাকা মাত্ৰ 28,000 কিলোমিটাৰ এখনৰ দাম আহিব 2,10,000 টাকা 2,10,000 টাকা এখনৰ দাম আহিব 375 এখনৰ দাম আহিব অনলি 3 লাখ টাকা অনলি 3 লাখ টাকা 3 লাখ টাকা 3,30,000 টাকা 3,30,000 টাকা নমস্কাৰ বৰ্তমান আমি উপস্থিত হৈছোঁ নেলবাগান চানাপটিৰ MS কাৰ বজাৰত যেহেতু বৰ্তমান আগুন মাহ চলি আছে আৰু আগুন মাহৰ সময়ত বহুতে সেকেন্ড হেণ্ড গাড়ী বা নতুন গাড়ী লয় আচলতে আমাৰ গাঁৱলীয়া অঞ্চলত বহুতৰ হাতত পুঁজি কম থাকে বা টকা কম থাকে সেইসকলে ভাবে যে এখন সেকেন্ড হেণ্ড গাড়ী ল'ম একেবাৰে কম দামত আপোনালোকক একেবাৰে পানীৰ দামত আপোনালোকে আজি গাড়ী পাব যদি ভিডিঅ'টো সম্পূৰ্ণ শেষ কৰি দিছে কিয়নো MS কাৰ বজাৰত চলি আছে বাম্পাৰ অফাৰ এই অফাৰত যদি আপোনালোকে গাড়ী লৈ লগতে আপোনালোকে ট্ৰেন্সফাৰ ফ্ৰী পাব আপোনালোকে ফ্ৰী ট্ৰেন্সফাৰ দিয়া হ'ব আপোনালোকৰ নামত গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব লগতে আমাৰ লগতে আছে দাদা স্বাগতম জনাইছোঁ আচলতে শুনা পাইছোঁ আপোনাৰ এই নতুন বছৰ আহি আছে যিহেতু আপোনাৰ এই শ্বপত বা শ্বৰুমত চলি আছে বাম্পাৰ অফাৰ এটা মানুহে যদি বৰ্তমান গাড়ী লয় আপুনি ফ্ৰী ট্ৰেন্সফাৰ দিয়া হ'ব ট্ৰেন্সফাৰ কৰাই দিব কৰাই দিম আচলতে কি ষ্টকত আছে আপুনি দেখাই দিব এখন আছে জেন টাইগাৰ হয় 2005 হয় কাগজ 29 লৈকে আপডেট আছে এখনৰ দাম আহিব অনলি 1 লাখ টাকা 1 লাখ টাকা অনলি 5টা এলো হুইল পাব বেস টিউব আছে টেপ আছে সব এসি রানিং আছে খালি 1 লাখ টাকা দি দিব এখন আরে বাপ রে বাপ সব মাইলেজৰ বাছা বুলি ক'লে মাৰুতিৰ এল্টো বিলাক আৰু 2005 মডেল নিশ্চয় আপোনালোকে এইবিলাক গাড়ী বহুত মজবুত হয় যদি আপোনালোকে কিনিব বিচাৰে মাত্ৰ 1 লাখ টকাত আপোনালোকে পাই যাব এই এল্টোখন মাত্ৰ 1 লাখ টকাত লগতে আছে এল্টো কেটেন 2019 মডেল হয় যদি কোনোবা ল'ব বিচাৰে 3,30,000 টাকা 3,30,000 টাকা অলপ নেৰেজেবল কৰিব নেকি অন টেবল বহিলে কিবা এটা নেগোচিয়েবল কৰিব হৈ যাব হয় নিশ্চয় যদি আপোনালোকে এখন কিমান মডেল 2019 হয় 330 2019 ৰ মডেল 330 এখনৰ দাম তথাপি নেৰেজেবল হৈ যাব আপোনালোকে যদি যোগাযোগ কৰে ইয়াত দেখা পাইছে আৰু এখন এল্টো 800 এখন এল্টো 800 2019 এখন 2019 মডেল হয় এলেক্সাই হয় দুটা পাৱাৰ উইন্ডো আছে এসি আছে পাৱাৰ স্টিয়াৰিং আছে এখনৰ দাম আহিব অনলি 3 লাখ টাকা অনলি 3 লাখ টাকা ট্ৰান্সফাৰ কৰাই দিম আমি আমাৰ ফালৰ পৰা যদি ইনস্যুৰেন্স আমাৰ আৰু এটা কথা আছে যদি আমাৰ দোকানত ইনস্যুৰেন্স ফেল আছে তেনেহলে ইনস্যুৰেন্সও আমি বনাই দিম ট্ৰান্সফাৰো আমি কৰাই দিম আমাৰ ফালৰ পৰা আপোনালোক কৰাই দিব আমি কৰাই দিম সব কাগজ আমি ক্লিয়াৰ কৰি দিম লগতে ফাইনান্সৰো সুবিধা আছে 1 লাখ টাকা দিলে এখন পাই যাব এখন 1 লাখ টাকা 80,000 টাকা দিলে ওলাই দিম 80,000 এখন 80,000 টাকা দিলে আমি ডাউন পেমেন্ট এখন আমি ফাইনান্স কৰাই দি দিম বাপ ৰে বাপ ইয়া সব গাড়ীখন আছে এল্টো এলেক্সাই হয় 2014 মডেল হয় গাড়ীখন খালি বাম্পাৰটো কালাৰ আছে বাকি ফুলি অৰিজিনাল পেইন্টত আছে 5টা এলো হুইল লাগি আছে টায়াৰ 5টা নতুন আছে এখনৰ দাম আহিব 2,30,000 টাকা 2,30,000 টাকা আৰু মানুহে যদি 1 লাখ টাকা দি 80,000 টাকা দি বাকিখিনি আমি ফাইনান্স কৰাই দিব পাৰিম 80,000 টাকা দি ফাইনান্স কৰাই দিব 80,000 টাকা দিলে আমি বাকিখিনি ফাইনান্স কৰাই দিম 5টা এলো হুইল আছে অকল বাম্পাৰটো ৰিপেইন্ট খালি বাম্পাৰটো ৰিপেইন্ট আছে বেলেগ একো নাই সাক মাত্ৰ 80,000 টাকা দিলে এখন ওলাই যাব ফাইনান্স হৈ যাব বাকিখিনি লগতে আপোনাৰ দেখাইছে আৰু এখন আৰ্টিকা আছে আৰ্টিকা BXI হয় 2015 হয় এখন BXI মডেল 4টা পাৱাৰ উইন্ডো আছে এসি আছে পাৱাৰ স্টিয়াৰিং আছে এখন দাম আহিব 375 ইয়াত ট্ৰান্সফাৰ পাব যদি ইনস্যুৰেন্স ফেল আছে ইনস্যুৰেন্স বনাই দিয়া হ'ব হয় চাওক যদি আপোনাৰ হাতত একেবাৰে কম টকা আছে আৰ্টিকাখন নি আপুনি ভাড়া মাৰিব পাৰে মানে চাওক আৰ্টিকা মাৰুতিৰ গাড়ী বহুত মানে কি হয় আপোনালোকৰ যদি গাড়ীৰ কাম বহুত কম থকা মাৰুতিৰ গাড়ী বেলেগ কোম্পানীৰ গাড়ী হ'লে মানে কাম বহুত বেয়া থকা বা মেইনটেনেন্স বহুত বেছি থাকে এইবিলাক মাৰুতিৰ গাড়ী বহুত কম থাকে দেখা পাইছে হান্টাৰ আৰু এখন i10 নেকি i10 2013 মডেল হয় গাড়ীখন একদম ফুল্লি অৰিজিনাল পেইন্টতে আছে কতো ৰিপেইন্ট নাই কতো এক্সিডেন্টাল নাই এখনৰ দাম আহিব 2,10,000 টাকা 2,10,000 অৰিজিনাল পেইন্ট 100% অৰিজিনাল পেইন্ট টায়াৰ চায়াৰ এভৰিথিং ওকে হৈ আছে 2,10,000 লগতে ট্ৰান্সফাৰ দিয়া হ'ব লগত 2,10,000 টকাত লগতে ট্ৰান্সফাৰ আছে এখন i10 চাওক আৰু এখন দেখা পাইছো ইয়াতে এল্টো এলেক্সাই নেকি এল্টো 800 এলেক্সাই হয় 2014 মডেল হয় গাড়ীখন 28,000 চলিছে 28,000 অনলি চলিছে মই বিশ্বাস আপুনি ইঞ্জিনটো দেখাই দিওক এবাৰ আমি ইঞ্জিনটো দেখাই দিছো গাড়ীখনৰ 28,000 চলিছে এখন বিশ্বাস কৰিব কোনে চাওক এবাৰ আপোনালোকে ইঞ্জিনটো দেখাই দিছে তেতিয়ালে আপোনালোকৰ বিশ্বাস হৈ যাব আসলতে ইঞ্জিনটো দেখাত কেনেকুৱা আপোনালোকক মই দেখাই দিবলৈ মই চেষ্টা কৰিম এখন ইয়া চাওক আৰে বাপ ৰে আরে ভাই একেবারে চাওক নতুন কন্ডিশনত ইঞ্জিন আছে মই বিশ্বাস কৰিছো অন ক্যামেৰাত আপোনালোকক দেখাইছো নো এডিট নো কাট ইয়া চাওক মানে ইঞ্জিন চাওক বেটারি চাওক
চাওক আৰে বাপৰে একেবাৰে নতুন কণ্ডিশ্যনত আছে 28000 ৰান মই বিশ্বাস কৰিছোঁ সঁচাই আপোনালোকে যদি এইখন ল'ব বিচাৰে মানে একদম নতুন কণ্ডিশ্যনত গাড়ীখন অৰিজিনেল প্ৰিণ্ট আছে নেকি অৰিজিনেল প্ৰিণ্টতে আছে গাড়ীখন এখন দাম আহিব 2,30,000 টকা 2,30,000 টকা মাত্ৰ 28000 ৰান 28000 কিলোমিটাৰ চলিছে গাড়ীখন বাৰু 2,30,000 টকা এখন ওলাই যাব যদি 80,000 মান দিয়ে ফাইনেন্স কৰাই দিব বাকিখিনি ফাইনেন্স কৰাই দি দিব বাপৰে বাপ ইয়াত দেখা পাইছে আৰু স্যালাৰিও নেকি স্যালাৰিও 2017 ৰ BXI হয় চাৰিটা পাৱাৰ উইন্ডো হ'ব এসি হ'ব পাৱাৰ ষ্টেৰিং হ'ব এখন দাম হ'ব 3,30,000 টকা 3,30,000 টকা কোনোবা যদি 1 লাখ টকা দিয়ে বাকিখিনি ফাইনেন্স কৰাই দিব হয় ইয়াত দেখা পাইছে আৰু এখন ৱাগনাৰ 2013 ৰ BXI হয় গাড়ীখন এজন ডক্টৰৰ আছিলে গাড়ীখন ফুললি অৰিজিনেল প্ৰিণ্টতে আছে এখন দাম হ'ব 260 2,60,000 টকা বাপৰে ট্ৰান্সফাৰ দিয়া হ'ব যদি ইনস্যুৰেন্স ফেল আছে আমি বনাই দিম আমাৰ ফালৰ পৰা 2,60,000 টকা লগতে ট্ৰান্সফাৰ কৰাই দিয়া হ'ব 1 লাখ মান থাকিলে ফাইনেন্সও কৰাই দিম আৰে বাপৰে আৰু সুযোগ ভাল সুযোগ আপোনালোক কি হ'ব যদি একেবাৰে কম টকা আছে আপোনালোক আহক নীলবাগান আপোনাৰ সানাপটিৰ MS কাৰ বাজাৰত ইয়াতকৈ আৰু ভাল সুযোগ আপোনালোকে নাপায় আৰু মাৰুতিৰ গাড়ী বেছিভাগে দেখা পাইছে আমাৰ গাঁৱলীয়া অঞ্চলত বেছিভাগে দেখা পাইছে যে মাৰুতিৰ গাড়ী লয় এল্টো লয় আচলতে এল্টো 2017 ৰ এল্টো 800 LXI হয় 2017 ৰ এল্টো LXI হয় গাড়ীখন একদম ফুললি অৰিজিনেলতে আছে খালি বাম্পাৰটো চেঞ্জ আছে ফ্ৰণ্টৰ বাকিখিনি অৰিজিনেল ওকে আছে কত সিল কাটা নাই কত এক্সিডেন্টাল নাই আমাৰ ইয়াত আৰু এটা কথা আছে যদি কোনোবা মানুহে গাড়ী লয় আমাৰ ফালৰ পৰা এক্সিডেন্টাল যদি দেখাই দিব পাৰে সাবিত কৰি দিব পাৰে লগে লগে আমি তেখেতৰ পইচাটো ৰিটাৰ্ণ দিম যিমান পইচা দি গাড়ী ল'ব ইমান পইচা আমি ৰিটাৰ্ণ দিম মানে এক্সিডেন্ট গাড়ী আপুনি নাৰাখে আমি নাৰাখো আমাৰ দোকানত কে 16 মডেল এখন কিমান পৰিব 17 হয় 275 17 মডেল 275 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব বাপ ৰে বাপ 17 মডেল 275 যদি আপোনাৰ হাতত মাত্ৰ 1 লাখ বা 90000 আছে আপুনি এখন ফাইনান্স কৰাব পাৰে ৰিফাইনান্স হ'ব ইয়াত দেখা পাইছে আৰু মাৰুতিৰ এখন এল্টো আছে এল্টো কেটেন হয় আগৰ মডেল এখন বহুত কাস্টমাৰে বিচাৰে হয় বহুত কাস্টমাৰে পুৰানা কেটেন বিচাৰে এখন গাড়ী এনেকা আপোনাৰ 26000 27000 চলা আছে এখন গাড়ী ইঞ্জিন দেখাই দিব নেকি এবাৰ চাই লওক ইঞ্জিনটো গাড়ীখনৰ হয় লকটো আপুনি তুলকচোন এইটো চাওক এয়া চাওক বাপ ৰে বাপ ইয়া সব কিমান মডেল হয় এখন 2013 মডেল ইমান ধুনীয়া LXI হয় এখন দাম হল 2 লাখ টকা 2 লাখ টকা মাত্ৰ 2 লাখ টকা 2 লাখ টকা বাপ ৰে 13 মডেল চাওক ৰান কিমান এখন 26 নে 27 ৰানিং আছে 26 নে 27 ৰান আছে আপোনালোকে বিশ্বাস কৰিব ইঞ্জিন কণ্ডিশ্যনটো দেখা পালে মাত্ৰ 2 লাখ টকাত আহি যাব এই এল্টোখন আপুনি এই বনেটটো লগাই দিয়ক চাওক মাত্ৰ 2 লাখ টকাত আপোনালোকে পাব কিমান মডেল 13 মডেল মাত্ৰ 2 লাখ টকাত 13 মডেলখন পাই যাব এল্টো LXI আৰু এখন আছে আপোনাৰ এল্টো 800 2016 মডেল 800 এখন গাড়ীখনৰ বাম্পাৰটো কালাৰ আছে অলপ ৰিপিন্ট আছে না খালি বাম্পাৰ আছে আগৰ পিছৰ বাম্পাৰ দুটা মাৰা আছে বডি অৰিজিনেল প্ৰিণ্টতে আছে এখন দাম 260 13 মডেল যদি না 16 মডেল যদি কোনোবাই 70-80,000 টকা দিয়ে বাকিখিনি আমি ফাইনান্স কৰাই দিম 70-80,000 টকা দিলে এইখন ফাইনান্স হৈ যাব আপোনালোকে ল'ব পাৰিব আৰু অৰিজিনেল দাম কিমান ৰাখিছে আপুনি 260 অলপ নেগোচিয়েল কৰাই দিব নেগোচিয়েল হৈ যাব অন টেবল বহিলে ইয়াত আমাৰ দেখাইছে এল্টো 800 BX এল্টো 800 LXI 2020 মডেল হয় 2020 ৰ গাড়ী হয় এখন দাম আহিব 3,30,000 টকা 3,30,000 টকা অন টেবল বহিলে কিবা এটা নেগোচিয়েল কৰি দিব হয় চাওক ইয়া চাওক আৰু এখন দেখাইছে ইয়ন 2016 ৰ মডেল হয় মেগনা প্লাস হয় এখন আগৰ দুটা পাৱাৰ উইন্ডো আছে পিছত দুটা ম্যানুয়াল আছে বাকি গাড়ী ফুললি অৰিজিনেলতে আছে কোতে কাম সাম একো কৰিব লগা নাই এখনৰ দাম আহিব 2 লাখ টকা খালি 2 লাখ টকা বাপ ৰে বাপ সাব কোনোবা যদি 1 লাখ টকা দিয়ে তা আমি 1 লাখ টকা ফাইনান্স কৰাই দিম সাব যদি 1 লাখ টকাও থাকে এখন লৈ যাব আৰু অৰিজিনেল দাম হৈছে 2 লাখ টকা যদি বহে কিবা নেজেবল হৈ যাব আৰু এখন আছে 2013 ৰ ওয়াগনাৰ BXI হয় 2013 হয় চাৰিটা পাৱাৰ উইন্ডো আছে পাৱাৰ ষ্টিয়াৰিং এসি আছে এখনৰ দাম আহিব 240 2,40,000 টকা 2,40,000 টকা এখন হয় বাপ ৰে বাপ চাওক যদি আপোনালোক ওয়াগনাৰ লোৱাৰ সপোন আছে গাড়ী অলপ পুখ আছে চলাওতে ভাল বেয়া ৰাস্তাত আপোনালোকে 2,40,000 টকা এখন পাই যাব যদি 1 লাখ টকা আছে আপোনালোকে ৰিফাইনান্স কৰা আৰু এখন আছে 2012 ৰ এল্টো LXI 2012 ৰ এল্টো LXI এল্টো 2013 হয় এল্টো 800 LXI হয় গাড়ীখন ফুললি অৰিজিনেলতে আছে কোতে কাম সাম কৰিব লগিয়া নাই সিট কভাৰ এভৰিথিং নতুন আছে এখনৰ দাম আহিব 2,10,000 টকা 2,10,000 টকা বাপ ৰে বাপ কিমান মডেল 2013 কিন্তু এখন ফাইনান্স নহব কেছত ল'ব লাগিব জুনে ল'ব 2,10,000 টকা কিবা নেগোচিয়েল কৰাই দিব 100% কৰাই দিম অন টেবল বহিলে কিবা নেগোচিয়েল চাই দিম 2,10,000 টকাত এইখন আপোনালোকে পাই যাব এল্টো নিশ্চয় আমি সন্মুখলৈ যাওঁ আৰু আপোনালোক আৰু কিছু তথ্য দিবলৈ চেষ্টা কৰিম দাদা হওক সন্মুখত হওক যেহেতু আমাৰ ইমান ধৈৰ্য সহকাৰে আমাৰ ইমান ভিউৱাৰ্ছসকলে আমাৰ ভিডিঅ' চাইছে তেখেতসকলৰ কাৰণে আমি কিবা কথা পাতিম আপুনি অলপ আহিব সন্মুখৰ ফালে আৰু যেহেতু আমাৰ ইমান ধৈৰ্য সহকাৰে আমাৰ যিসকল দৰ্শক আছে দৰ্শকসকলে আমাৰ ভিডিঅ' চাইছে তেখেতসকলৰ কাৰণে কিন্তু আমি য'ত গৈ ভিডিঅ' বনাওঁ তাত কিবা এটা অফাৰ ৰাখি দিম যদি আমাৰ ভিডিঅ' চাই ফালৰ পৰা দিয়া হলো আপোনালোকৰ যদি ফালৰ পৰা কোনোবা ভিডিঅ' চাই আহে তেনে আমি 1,000 টকাৰ
তেল পেট্রোল ভৰাই দি দিম গাড়ীত 1000 টকাৰ পেট্ৰল ভৰাই দিব কিন্তু আপোনাৰ ভিডিঅ'টো লাইক এণ্ড ফ'ল' কৰি আহিলে আমি 1000 টকাৰ তেল ভৰাই দিম আমাৰ ফালৰ পৰা এয়া চাওক যদি আমাৰ ভিডিঅ' চাই আহিছে আপোনালোকে আহি ক'ব পাৰে যে মই আফতাব ব্লগৰ ভিডিঅ' চাই আহিছোঁ আপোনালোকে 1000 টকাৰ পেট্ৰল ভৰাই দিব আপোনাৰ কাৰত নহ'লে যদি পেট্ৰল ভৰাই আপোনালোকে ইয়াত চাওক যদি পেট্ৰল ভৰাওঁতে 1000 টকা আপোনালোকৰ নালাগে 1000 টকাৰ পেট্ৰল ফ্ৰী পাব যদি আমাৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি আহে আৰু ফ'ল' কৰি দিলে আপোনালোকে আহি শ্বেয়াৰ কৰি ৰাখি দিলে আপোনালোকে দেখুৱাই দিব দাদাক আহি যে মই আফতাব ব্লগৰ ভিডিঅ' চাই আহিছোঁ আপুনি 1000 টকা মোক ডিছকাউণ্ট দিব লাগিব বা আপোনালোকে 1000 টকা পেট্ৰল ভৰাই দিব লাগিব আপোনালোকৰ বাবে ভাল সুবিধা ভাল সুযোগ দাদা অৱশেষত অসমৰ ৰাইজক কি ক'ব যিসকলে ভিডিঅ' চাই আছে কিবা আৰু ভিডিঅ'টো চাব লাগে লাইক শ্বেয়াৰ কৰিব লাগে চব আগবাঢ়ি যাব লাগে আমিও যেনেকৈ আগবাঢ়ি আছোঁ আপোনালোকে তেনেকৈ আগবাঢ়িব লাগে আৰু যদি কোনোবা গাড়ী লোৱাৰ সপোন আছে আপোনাৰ ইয়াত এবাৰ ভিজিট কৰক চাওক গাড়ী টেষ্ট ড্ৰাইভ কৰক যে আজি আহিছে আজি গাড়ী ল'ব লাগিব এটা কথা নহয় তেখেত আহক গাড়ী চাওক চলাওক মেকানিক লৈ আহক টেষ্ট ড্ৰাইভ কৰক মোৰ কোনো আপত্তি নাই নিশ্চয় আজি আহিলে আজি গাড়ী ল'ব লাগিব কোনো কথা নহয় তেখেত আহক মোৰ দোকান ভিজিট কৰক গাড়ী চাওক গাড়ী টেষ্ট ড্ৰাইভ লওক পিছত লওক গাড়ী কোনো অসুবিধা নাই যদি আপুনি গাড়ী এখন চাব বিচাৰে দাদাৰ লগত আহক যোগাযোগ কৰক স্ক্ৰীণত কণ্টেক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰক আহি ইয়াত গাড়ী চাওক টেষ্ট ড্ৰাইভ কৰক মেকানিক লৈ আহক মেকানিক লৈ আহি আপোনালোকে গাড়ী চাওক যদি ভাল পাইছে গাড়ী চাওক বা যদি আপোনালোকে দেখা পাইছে যে ইঞ্জিন কণ্ডিশ্যন ভাল আছে আপোনালোকে গাড়ী কিনিব পাৰে MS কাৰ বজাৰ দাদা অলপ দেখুৱাই দিব আপুনি এখন ইয়াত চাওক আপোনালোকে ইয়াত লেখাও আছে লংকা ৰোড চানাপট্টি টেংৰি পাৰ হুজাই আছাম ইয়াত আৰু কণ্টেক্ট নম্বৰো দিয়া আছে আপোনালোকে তাৰ তেখেতসকল আৰু কিবা কিবি মেইল চেল দিয়া আছে আপোনালোকে যদি কিনিব বিচাৰে ছেকেণ্ড হেণ্ড গাড়ী তেনেহ'লে MS কাৰ বজাৰত আহক চানাপট্টি নীলবাগানৰ পৰা 2 কিলোমিটাৰ আগত যদি লংকালৈ যায় ৰাইট ছাইডত পাব আৰু যদি আপোনালোক লংকাৰ পৰা আহে তেনেহ'লে লংকাৰ পৰা আহোঁতে নীলবাগান পোৱাৰ 2 কিলোমিটাৰ আগতে লেফ্ট ছাইডত আপোনালোকে পাব MS কাৰ বজাৰ আহক ভিজিট কৰক আৰু বৰ্তমান যি অফাৰ আহিছে সেই অফাৰটো লওক ধন্যবাদ